নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। মেট্ৰিক এইচএছ পৰীক্ষাক লৈ শিক্ষকসকললৈ জৰুৰী নিৰ্দেশনা। পৰীক্ষাৰ ডিউটি নথকা শিক্ষকে উপভোগ কৰিব নোৱাৰিব বন্ধ আৰু পৰীক্ষাৰ অজুহাতত বিৰত থাকিব নোৱাৰিব শৈক্ষিক কামৰ পৰা। পৰীক্ষাৰ ডিউটি নথকা শিক্ষকক শৈক্ষিক কামত নিয়োজিত কৰাৰ নিৰ্দেশ আৰু প্ৰতিখন জিলাৰ IS লৈ নিৰ্দেশনা জাৰি স্কুল শিক্ষা বিভাগৰ। আৰু 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এইচএছৰ চূড়ান্ত পৰীক্ষা, লগতে 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা। আৰু পৰীক্ষাৰ সময়ত বহু শিক্ষকে উপভোগ কৰে বন্ধ আৰু এনে কাৰ্যৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ। আৰু মেট্ৰিক এইচএছ পৰীক্ষাক লৈ এবাৰ শিক্ষকসকললৈ জৰুৰী নিৰ্দেশনা। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অহা 16 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ ঘোষণা। সংযুক্ত কিষাণ মৰ্চাই আহ্বান কৰিছে ভাৰত বন্ধৰ। 16 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ঘাইপথসমূহ অৱৰোধ কৰিব সংগঠনসমূহে। ভাৰত বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে 36টাকৈ সংগঠনে। আৰু MSPৰ গেৰেণ্টি, ঋণ মাফৰ দাবীৰে বন্ধৰ আহ্বান কৃষক সংগঠনৰ। আৰু গ্ৰাম্য বন্ধৰ সমান্তৰাললৈকে 16 ফেব্ৰুৱাৰীত ঔদ্যোগিক ধৰ্মঘট অব্যাহত থাকিব আৰু কোনো শ্ৰমিককে কাৰখানাত কাম নকৰিবলৈ সকীয়নি দিছে আন্দোলনকাৰীসকলে। আৰু মোদী চৰকাৰৰ বিৰুদ্ধে ঘৰে ঘৰে গৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কিষাণ মৰ্চা আৰু শ্ৰমিক সংগঠনৰ প্ৰতিনিধিৰ। আৰু আনহাতে 13 ফেব্ৰুৱাৰীত দিল্লীত সমদল উলিয়াব কিষাণ মৰ্চা, কিষাণ মজদুৰ মৰ্চাকে ধৰি 26টা কৃষক সংগঠনে। অসমত নতুন ভোটাৰ তালিকা প্ৰকাশ পাইছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভোটাৰৰ সংখ্যা বহু ব্যৱধান। আৰু ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা 2,43,01,960 গৰাকী। আৰু নতুন ভোটাৰ সংযোজিত হ'ল 7,26,883 গৰাকী। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে 7,27,291 গৰাকীৰ। আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা 1,69,668 গৰাকী। আৰু ৰাজ্যৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা 2,08,645টা। আৰু প্ৰতি 1000 জনসংখ্যাৰ বিপৰীতে ভোটাৰৰ সংখ্যা 637 গৰাকী। আৰু সৰ্বাধিক ভোটাৰ থকা বিধানসভা সমষ্টি 51 নং দলগাঁও সমষ্টি। আৰু দলগাঁও সমষ্টিত ভোটাৰৰ সংখ্যা 2,96,846 গৰাকী। আৰু লোকসভা সমষ্টিৰ সৰ্বাধিক ভোটাৰ ধুবুৰীত সৰ্বমুঠ 26,74,403 গৰাকী ভোটাৰ ধুবুৰী লোকসভা সমষ্টিত। আৰু সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টি 12 নং আমৰি সমষ্টি। আৰু সৰ্বনিম্ন ভোটাৰ থকা লোকসভা সমষ্টি হৈছে ডিফু। আৰু যিকোনো আপত্তিৰ বাবে অনলাইন আৰু অফলাইনেৰে আপুনি কৰিব পাৰিব আবেদন। আৰু আপুনি ভিজিট কৰিব লাগিব ceo.assam.nic.in। আৰু মুখ্য নিৰ্বাচন বিষয়াই প্ৰকাশ কৰিলে ভোটাৰ তালিকা।